সমগ্ৰ শিক্ষা অসম অসম চৰকাৰৰ এখন ছ'চাইটি হয়। ই পোনপটীয়াভাৱে চৰকাৰৰ বিভাগ বা কোনো লাইন ডিপাৰ্টমেণ্ট নহয়, ই ছ'চাইটি হয়। আৰু এই ছ'চাইটিখনৰ অধীনত যিসকল ঠিকাভিত্তিক শিক্ষক নিযুক্ত হৈছিল, পৰৱৰ্তী পৰ্যায়ত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেত শিক্ষামন্ত্ৰী হৈ থাকোঁতেই ঠিকাভিত্তিক শিক্ষকসকলক তেওঁলোকৰ চাকৰি প্ৰায় নিয়মীয়া কৰা, অৰ্থাৎ আইনগতভাৱে আমি ৰেগুলাৰাইজ কৰাত আমাৰ বাধা আছিল, সেইকাৰণে প্ৰায় নিয়মীয়া কৰা হৈছিল। আৰু তেওঁলোকৰ লগত যিখন চুক্তি, সেই চুক্তিখন তেওঁলোকৰ 60 বছৰ বয়সলৈকে আমি চুক্তিবদ্ধ আছিলোঁ যে তেখেতসকলৰ চাকৰি থাকিব, কিন্তু তাৰ লগত এইটো কণ্ডিশ্যনো আছিল যে প্ৰত্যেক বছৰে তেওঁলোকৰ পাৰফৰ্মেঞ্চ এপ্ৰাইজেল এটাও হ'ব। সেই চুক্তিত এটা দফা আছিল যে কৰ্মৰত অৱস্থাত কোনো শিক্ষক বা ষ্টাফ তেওঁলোকৰ যদি অকাল মৃত্যু হয়, তেনেহ'লে চৰকাৰখনে এককালীন 5 লাখ টকাৰ এটা সাহায্য প্ৰদান কৰিব। তেওঁলোকৰ ক্ষেত্ৰত কোনো পেঞ্চনৰ ব্যৱস্থা, নিয়মিত পেঞ্চনৰ ব্যৱস্থা নাছিল, গতিকে এই এককালীন সাহায্য দিয়াৰ কথা আছিল। চুক্তিৰ সেই দফা অনুযায়ী চৰকাৰে কমিটমেণ্টটো ৰক্ষা কৰি আমি এই শিক্ষকসকলৰ নেক্সট অফ কিন, তেওঁলোকৰ নিকট আত্মীয়ক এই 5 লাখ টকাৰ সাহায্যটো আমি দি আহিছোঁ। আমি খুব তৎপৰতাৰে লগে লগে কিয় দিব নোৱাৰোঁ বা দেৰি কিয় হৈছে বুলি যদি প্ৰশ্ন কৰা যায়, প্ৰশ্নটোৰ উত্তৰটো হ'ল যে আমাক নেক্সট অফ কিন চাৰ্টিফিকেটখন নোহোৱালৈকে আমি ধনৰাশি মুকলি কৰি দিব নোৱাৰোঁ। গতিকে জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ নিকট আত্মীয় কোন হয় সেইটো চিনাক্ত কৰি দিয়াৰ পাছত আমি পইচাখিনি মুকলি কৰি দিওঁ। এতিয়াও আমাৰ হাতত 93 পেণ্ডিং কেছ আছে, যিখিনি আমি তেওঁলোকৰ নেক্সট অফ কিন NOK চাৰ্টিফিকেট আমি পোৱা নাই, সেইকাৰণে ধনৰাশি মুকলি কৰি দিব পৰা নাই। ইয়াৰ পূৰ্বে এবাৰ 244 গৰাকী, এবাৰ 78 গৰাকী আমি মুকলি কৰি দিছোঁ। আজি আমি 13 গৰাকী এনে অকাল মৃত্যুক সাৱটি লোৱা ব্যক্তিৰ পৰিয়াললৈ 5 লাখ টকাকৈ ধনটো আমি মুকলি কৰি দিম। আৰু আমি ৰেকৰ্ডটো ৰাখি গৈছোঁ যাতে আমি 100% কোনো বঞ্চিত নহয়, সকলোকে যাতে নিকট আত্মীয়ৰ চাৰ্টিফিকেটখন পোৱাৰ লগে লগে আমি পইচাখিনি মুকলি কৰি দিব পাৰোঁ। আজিৰ এই আনুষ্ঠানিকতা কৰি মই মৃতকসকলৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতসকলৰ সেৱা সদায় আমি মনত ৰাখিম আৰু তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি মই সকলোকে অনুৰোধ জনাইছোঁ, আমি 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিম তেখেতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি, তাৰ পাছতে আমি চেকখিনি বিতৰণ কৰিম।